বছৰটোৰ অন্তিম ক্ষণত গোলকগঞ্জত পাৰিবাৰিক কাজিয়াক কেন্দ্ৰ কৰি সংঘটিত হ'ল ভয়ংকৰ ঘটনা। ৰেলপথত ডিঙি পাতি চৰমপন্থা ল'লে এগৰাকী বোৱাৰীয়ে। আজি মাজনিশা সংঘটিত হয় এই ঘটনা। গোলকগঞ্জৰ পৌৰসভাৰ ১ নং ৱাৰ্ডৰ শংকৰ দেৱনাথৰ পত্নী ৰাখী দেৱনাথে ল'লে চৰমপন্থা। খবৰ মতে নিশা স্বামী স্ত্ৰীৰ মাজত সংঘটিত হৈছিল তুমুল কাজিয়া। স্বামীয়ে নিতৌ মদ্যপান কৰি শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰতিদিনে মদ্যপান কৰি শংকৰ দেৱনাথে পত্নীক মাৰধৰ কৰাৰ অভিযোগ। অত্যন্ত নম্ৰ স্বভাৱৰ বোৱাৰীগৰাকীৰ শোকাবহ ঘটনাই শোকৰ ছাপ পেলাইছে অঞ্চলটোত। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। আপুনিও চাহ কফিৰ লগতে ফাষ্ট ফুড খাই ভাল পায় নেকি? যদি খাই ভাল পায় তেন্তে আহিব পাৰে আবেলিৰ ঠিকনালৈ। আবেলিৰ ঠিকনাত কম খৰচতে বিভিন্ন প্ৰকাৰৰ চাহ কফিৰ লগতে ফাষ্টফুডৰ জুতি লৈ কটাব পাৰে বন্ধুবৰ্গৰ সৈতে ভাল লগা আপোনাৰ আবেলিৰ সন্ধিয়াটো। গতিকে আহক যোৰহাটৰ বৰুৱা চাৰিআলিত থকা আবেলিৰ ঠিকনালৈ।